নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। শিখা শৰ্মাক আপোনালোক সকলোৱে চিনি পায়। শিখা শৰ্মাই এসময়ত মিয়াসকলৰ সপক্ষে কথা কৈছিলে, কিন্তু এতিয়া তেওঁ মিয়াসকলৰ তীব্ৰ বিদ্বেষী। বহু দিন ধৰি তেওঁক টকশ্ব'ত দেখা পোৱা হোৱা নাছিলে। যোৱাকালি নেশ্যন এনিৰ ষ্টুডিঅ'ত তেওঁক পুনৰ দেখা গ'ল। বিষয় আছিলে উচ্ছেদ আৰু বন্দুকৰ লাইচেঞ্চ সম্পৰ্কীয়। তাত শিখা শৰ্মাক মিয়াসকলৰ বিৰুদ্ধে আৰু উচ্ছেদৰ সপক্ষে যথেষ্ট সৰব হৈ পৰা দেখা গৈছে। আহক আমি তেওঁ কি কৈছিলে তাত শুনি লওঁ। 100% জাতি সংকটত আছে। মই যি অনুভৱ কৰিলোঁ, মই সুদীৰ্ঘ 5 বছৰ 2019 চনৰ পৰা 2024 চনৰ জুন মাহলৈকে সুদীৰ্ঘ 5 বছৰ মই সংখ্যালঘু বিভিন্ন অঞ্চলত ঘূৰিলোঁ। আৰু যিসকলে জানে তেখেতসকলে ভালদৰেই জানে যে শিখা শৰ্মা সংখ্যালঘু অঞ্চলত কিমান গভীৰভাৱে সংখ্যালঘু অঞ্চলত ঘূৰিছিলে, তেওঁলোকৰ বিপদত মাত মাতিছিলে বিভিন্ন কথাত। গতিকে মই এই 5 বছৰীয়া মোৰ সুদীৰ্ঘ অভিজ্ঞতা মানে একদম মই গ্ৰাউণ্ডত থকা অভিজ্ঞতা। মই গুৱাহাটীত বহি পেলাই কথা কোৱা নাই, গ্ৰাউণ্ডত মই প্ৰতিটো মিয়াৰ অঞ্চলত চৰত মই বিভিন্ন ঠাইত নিজে গৈছোঁ, তেওঁলোকৰ মাজত আছোঁ, থাকিছোঁ, ৰাতি আছোঁ। গতিকে ইমানখিনি দেখি মই 5 বছৰৰ মূৰত মই ঘূৰি আহিছোঁ তেওঁলোকৰ মাজৰ পৰা। তেওঁলোকৰ লগত মই এতিয়া নাই, সমৰ্থনত নাই। তাৰ কাৰণেই হ'ল যে আজি যিটো কথা চলি আছে যে খিলঞ্জীয়াৰ বিপদ আছে সংখ্যালঘু, বিশেষকৈ আমাৰ মিয়া অধ্যুষিত অঞ্চলৰ পৰা বা মিয়াসকলৰ পৰা, এই কথাটো 100% শুদ্ধ। মই নিজেই ভুক্তভোগী, মই প্ৰথম প্ৰাণ লৈ বাচি আহিছোঁ। গতিকে মই নিজে দেখিলোঁ যে অসমৰ বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়াৰ যি ভয়াৱহ ভৱিষ্যতৰ কথা মুকলিকৈ ঘোষণা কৰিছে, সেয়া 100% সত্য, সেয়া মোৰ অভিজ্ঞতাই কয়। আৰু হিমন্ত বিশ্ব শৰ্মাই যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ এটা ডাঙৰ ঘোষণা কৰিছে, সেই কথাত একেবাৰে প্ৰয়োজনীয়তা আছে। মই নিজে ভুক্তভোগী, মই 3বাৰকৈ হত্যাৰ মুখৰ পৰা বাচি আহিছোঁ। মোৰ গাড়ী ভাঙি দিয়া হৈছিল, কিন্তু মোৰ কোনো দোষ নাছিল। মোৰ এটাই দোষ আছিল যে মই ইলেকশ্যনত উঠিছিলোঁ আৰু তেওঁলোকে কৈছিলে যে শিখা শৰ্মাই বিজেপিৰ পৰা 5 কোটি টকা লৈ কংগ্ৰেছক হৰুৱাবৰ কাৰণে ইলেকশ্যন খেলিছে, গতিকে তাইক মাৰ। মই প্ৰথম বাচি আহিছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই আজি যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ খিলঞ্জীয়াক, আপুনি ৰ'ব 1 মিনিট, ৰ'ব 1 মিনিট, মাজত নামাতিব, আপুনি মনে মনে থাকক, আপুনি প্ৰশ্ন নকৰিব। আপুনি মিয়াৰ কথা কোৱাৰ লগে লগে বলিয়া নকৰিব, ৰ'ব চাওক। মিয়াৰ উৎপাত চাওক, প্ৰথম কথা হ'ল অস্ত্ৰৰ লাইচেঞ্চ দিব লাগে। মই নিজে লওঁ নিজৰ সুৰক্ষাৰ কাৰণে। আৰু 1,29,000 বিঘা মাটি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব জীয়াই ৰাখিব পাৰিব, নহ'লে মিয়াৰ হাতত অসমীয়া শেষ হৈ যাব। অসম চৰকাৰ, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছে। আমি খিলঞ্জীয়া অসমীয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ আৰু আমাক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাগিব। এয়া বিজেপি চৰকাৰৰ উচিত পদক্ষেপ। আজি বৰখুটি প্ৰকল্পত খিলঞ্জীয়া অসমীয়াই দগ্ধ পাইছে, সেই বৰখুটিতে মিয়াই দগ্ধ পাইছে, সেই বৰখুটিতে অসমীয়া মানুহৰ ঘৰত ডকাইতি কৰিছিলে মিয়াই। পানিকাৰ আৰু এই কুঞ্জুৰৰ যে আয়োগ আছিলে, সেই আয়োগৰ আগত কিন্তু সেই সময় মানে অভিভক্ত গোৱালপাৰা জিলা পশ্চিমবংগৰ লগত চামিল কৰিব নালাগে বুলি সাক্ষ্য প্ৰদান কৰিছিল। কিন্তু সেই সমিতিৰ আপোনাৰ যিজন হেৰি আছিলে, বজলুল বাছিৰ প্ৰেচিডেণ্ট আছিলে, আব্দুল কৰিম ছেক্ৰেটাৰী আছিলে, হাজী আব্দুল হুছেইন ছেক্ৰেটাৰী আছিলে, তেখেতসকলে কিন্তু সেই আয়োগৰ আগত কৈছিল যে কোনো কাৰণতে অভিভক্ত গোৱালপাৰা জিলাত পশ্চিমবংগৰ লগত চামিল কৰিবলৈ দিয়া নহয়। আজি আপোনালোকে যিখিনি সংকটৰ কথা কৈছে, সেই সংকট সেই সময়ত সেই সংকটৰ পৰা অসমখন উদ্ধাৰ কৰিছে। আজি যিখিনি এলেকাত আজি হিমন্ত বিশ্ব শৰ্মাই আজি থিয় হৈ উচ্ছেদ কৰিছে, সেই এলেকাবিলাক আজি অসমৰ নাথাকিলেহেঁতেন, সেই এলেকাবিলাক কেতিয়াবাই পশ্চিমবংগৰ লগত চামিল হৈ গ'লহেঁতেন। এই কথাটো আপোনালোকে মনত ৰখা দৰকাৰ যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমৰ মিয়া মুছলমানৰ লগত যথেষ্ট অৱদান আছে। তাৰ মাত্ৰ এটা অৱদানহে মই কৈছোঁ। আজি 1,29,000 বিঘা মাটি উচ্ছেদ কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰতিজন খিলঞ্জীয়া অসমীয়া থকাটো জৰুৰী। যুঁজ এখন হ'ব শব্দটো প্ৰথমতে গৌৰৱ গগৈয়ে কৈছিলে। গৌৰৱ গগৈ কাৰ লগত যুঁজ কৰিব? খিলঞ্জীয়া অসমীয়ায়ো তেওঁৰ লগতে যুঁজ কৰিব। হিমন্ত বিশ্ব শৰ্মা বেলেগ কোনো নহয়। হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ প্ৰতিনিধি।
গতিকে হিমন্ত বিশ্ব শৰ্মাই যিখন যুঁজৰ কথা কৈছে সেই যুঁজখন সেইখনেই হ'ল শৰাইঘাটৰ শেষৰণ সেই যুঁজখন কাৰ বিপক্ষে লাভ জেহাদীৰ বিপক্ষে মাটি জেহাদীৰ বিপক্ষে মাটি ধৰ্মান্তকৰণৰ বিপক্ষে মাটি দালালৰ বিপক্ষে ড্ৰাগছৰ বিৰুদ্ধে চোৰাৰ বিৰুদ্ধে যুদ্ধখন তাৰ লগত হ'ব ভাৰতীয় সভ্যতা সংস্কৃতিক বিপন্ন কৰিব বিচৰা একাংশ মানুহৰ বিপক্ষে যিখিনি মানুহ কোনো ক্ষেত্ৰতে অসমীয়া হ'ব নোৱাৰে তেওঁলোকৰ ভাষা অসমীয়া নহয় তেওঁলোকৰ আচৰণ অসমীয়া নহয় তেওঁলোকৰ বিধান অসমীয়া নহয় তেওঁলোকৰ নৈতিক চৰিত্ৰ অসমীয়া নহয় তেওঁলোকৰ সংস্কৃতি অসমীয়া নহয় কোনো ক্ষেত্ৰতে তেওঁলোক খিলঞ্জীয়া অসমীয়া হ'বই এই মানুহখিনিৰ লগত যুদ্ধ কৰিব হিমন্ত বিশ্ব শৰ্মাই আৰু আমি তেখেতৰ লগত আছো হিমন্ত বিশ্ব শৰ্মাকে মেইন কথাটো হ'ল চৰকাৰী মাটি না খিলঞ্জীয়াই ল'ব লাগে না বাংলাদেশী হওক না মিয়া হওক না মাৰোৱাৰী হওক না বিহাৰী বেংগলী গোৰ্খা কোনেও ল'ব নালাগে চৰকাৰী মাটিত ঘৰ সাজিব নালাগে মেইন কথা সেইটো উচ্ছেদটো কৰিবই চৰকাৰী মাটিত ঘৰ সাজিলে উচ্ছেদ কৰিবই চৰকাৰে যে উচ্ছেদ কৰিছে মানুহখিনি গৰুখুটিত যে উচ্ছেদ কৰিলে মানুহখিনি ঢলপুৰত যে উচ্ছেদ কৰিলে মানুহখিনি সেই মানুহখিনি এতিয়া ক'লৈ গ'ল আমিও জানো চৰকাৰে তেওঁলোকক মাটি দিছে দৰ্শকসকল শিখা শৰ্মাৰ বক্তব্য আপোনালোকে শুনিলে যদিও শুনাত কিছু হয়তো অসুবিধা হৈছে কিয়নো বিপক্ষই তেওঁক কথা ক'বলৈ হঠাতে দিব বিচৰা নাই জনসাধাৰণৰ মাজলৈ যাতে তেওঁৰ কথাখিনি নাযায় তেনেকুৱা যেন এটা এইবিলাক প্ৰচেষ্টা যিয়ে নহওক বেদখল মানে কি যিয়ে অন্যায়ভাৱে কোনো ভূমি দখল কৰিছে যেতিয়া কোনোবাই আমাৰ ঘৰৰ পৰা কিবা এটা বস্তু চুৰ কৰে সেই চুৰজনৰ প্ৰতি আমাৰ কোনো সমবেদনা নাথাকে আমি পুলিচক গতাই দিওঁ এজন ডকাইতৰ প্ৰতি আমাৰ কোনো ধৰণৰ সমবেদনা নাথাকে আৰু তেওঁকো আমি মাৰধৰ কৰি পুলিচৰ ওচৰত গতাই দিওঁ কিয়নো চোৰ বা ডকাইতি কৰাটো বেআইনী কাম ঠিক একেদৰে বেআইনীভাৱে ভূমি দখল কৰাটো এটা অপৰাধ তাকে কোৱা হয় বেদখল এক কথাত ক'বলৈ গ'লে চোৰ বা ডকাইত এজনৰ সৈতে তেওঁলোকৰ কোনো পাৰ্থক্য নাই আমি চোৰ এজনক এনেকৈ কম নেকি যে তেওঁ দুখত পৰিহে চোৰ কৰিছে গতিকে তেওঁক মাৰধৰ কৰিব নালাগে তেওঁক পুলিচত দিব নালাগে বৰঞ্চ তেওঁক ভৱিষ্যতে যাতে তেওঁ চোৰ কৰিবলৈ নাহে তাৰ কাৰণে ধন টকা পইচা দি সহায় কৰিব লাগে আমি তেনেকৈ কম জানো এজন ডকাইতৰ ক্ষেত্ৰত আমি তেনেকৈ কম নেকি যে দুখত পৰি অভাৱত পৰি তেওঁ ডকাইত কৰিবলৈ আহিছে গতিকে তেওঁক আমি পুলিচত গতাই নিদিওঁ মাৰধৰ নকৰোঁ তেওঁক যিমান লাগে ধন টকা পইচা দি ভৱিষ্যতে যাতে ডকাইত কৰিবলগীয়া নহয় তেনেকুৱা ব্যৱস্থা কৰি দিব লাগে বুলি আমি চৰকাৰক দাবী জনাম জানো ঠিক একেধৰণৰ কথা বেদখলকাৰীসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ যদি সঁচাকৈয়ে ভূমি নদীয়ে উটুৱাই নিছিলে বা কিবা কাৰণত তেওঁলোক উদ্বাস্তু হৈছে তেনেহ'লে লগে লগে চৰকাৰক বা ৰাষ্ট্ৰক জনোৱাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো তেওঁলোকে কিয় গ্ৰহণ নকৰিলে তেওঁলোকে আহি অবৈধভাৱে চৰকাৰী ভূমিবিলাকত কিয় বহিলে ধৰি ল'লোঁ তেওঁলোক অজ্ঞ চৰকাৰক যে আবেদন জনাব লাগে সেই বিষয়ে তেওঁলোকে নাজানে কিন্তু কোনে তেওঁলোকক প্ৰৰোচিত কৰি এই চৰকাৰী ভূমিবিলাকত বসতি স্থাপন কৰালে এইটো এটা ডাঙৰ প্ৰশ্ন যিসকলে আজি উচ্ছেদৰ বিৰোধিতা কৰি আছে তেওঁলোকেই এসময়ত এই মানুহখিনিক আনি এনেধৰণে চৰকাৰী ভূমিত বসতি স্থাপন কৰিবলৈ অনুমতি দিছিলে তেনেহ'লে অপৰাধী কোন আজি এই যে উচ্ছেদিতসকলৰ হাহাকাৰ আমি দেখি আছোঁ কৰুণ বিননি শুনি আছোঁ এক বেদনাদায়ক পৰিৱেশৰ সৃষ্টি হৈছে ইয়াৰ মূলতে আচলতে কোন এয়া নিশ্চয় জনসাধাৰণে চিনাক্ত কৰিব অহা দিনবিলাকত আপোনালোকৰ মতামত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ